100 টকা এটা পালো আজি দিনটো চিন্তা নাই আৰু দাদা ৰবিচোন তই পইচাটো কিয় লৈ গলি ইজনী পালেহিয়ে দাদা তই সেই পইচাটো একদম খৰচ নকৰিবি মই দেউতাৰ ঔষধ কিনিবলৈ থৈছো দাদা দে পইচাটো দে নিদিওঁ এই 100 টকাটো মোক লাগিব আজি তইনো কি কৰিবি মদ খোৱাহে খাবিগৈ দে বুলি কৈছো পইচাটো ভালে ভালে দে দেউতাৰ ঔষধ কিনিব লাগিব দেউতাৰ ঔষধ নাই দেখা নাই নেকি তই নেপাওঁ নিদিওঁ দাদা মই কৈছো পইচাটো ভালে ভালে দে তই দেখা নাই দেউতাই যে এইকেইদিন ৰাতি ৰাতি শুবলৈ পৰা নাই গোটেই ৰাতিটো কাহি থাকে দে বুলি কৈছো সেই পইচাটো মই দেউতাৰ ঔষধ কিনিবলৈ থৈছো ভণ্টি তই নাজানো নেকি ৰাতি মই মদ নাখালে টোপনি যাব নোৱাৰো তই মদ খা নিজে নিজে ইনকাম কৰি খা সেইটো মই টিউচন কৰি পোৱা পইচা মই কষ্ট কৰি পোৱা পইচাটোক মই মদ খাবলৈ দিব নোৱাৰো দেউতাৰ ঔষধ আনিব লাগিব দে নেপাওঁ মই নিচা খাবই লাগিব নিচা নাখালে মোৰ টোপনি নাহে ৰাতি বাহ 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 তই এইখন ঘৰৰ ডাঙৰ ল'ৰা হা তোৰ দৰে ডেকা ল'ৰাই এখন ঘৰ চলাই আছে ভাই ভনীক পঢ়া শুনা খৰচ দিছে তই কি কৰিছ বনীয়েৰে টিউচন কৰি কষ্ট কৰি অনা পইচাকেইটা মদ খাবলৈ চুৰ কৰি লৈ গৈছ তই লাজ পোৱা নাই হা ঐ বুঢ়া তই মনে মনে থাক মই তোৰ পৰা পইচা চুৰ কৰি অনা নাই নহয় দেউতা তুমি মনে মনে থাকা তাৰ লগত লাগি নল'বা তোক আজি তই কাক বুঢ়া বুলি কৈছ মদ খাই খাই মূৰত তোৰ মাল নাইকিয়া হৈ গ'ল বাপেৰক বুঢ়া বুলি ক'বলৈ আহিছ ভণ্টি বাপেৰক মনে মনে থাকিবলৈ দে ঐ তই কাৰ লগত মুখৰ খুজতি মাৰি আছ হা তোৰ দৰে ল'ৰাই মাক বাপেকক ইনকাম কৰি খুৱাই আছে একো কষ্ট পাবলৈ নিদিয়ে নিজেতো ক'তো একো এখন কাম নকৰে বনীয়ে ইনকাম কৰি অনা পইচাকেইটাও তই মদ খাবলৈ লৈ যাও দে পইচা দে তই কেতিয়া শুধৰণি হবি হা তোৰ জ্ঞান কেতিয়া ঘূৰি আহিব তই কেতিয়া মানুহ হ'বলৈ শিকিবি এই অসুখীয়া মানুহ এটা ঘৰখনত পৰি আছে তই কেতিয়াবা দুপইচা ইনকাম কৰি ঔষধ এটা আনি দি পাইছ এই সৰু ছোৱালীজনীয়ে টিউচন কৰি যেনে তেনে ঘৰখন চলাই আছে দেউতাকৰ ঔষধ পাতি যোগাৰ ধৰিছে আকৌ তই তাইৰ পইচাকেইটা চুৰ কৰিছহি ওলা তই এতিয়াই ঘৰৰ পৰা ওলা ওলা বুলি কৈছো ওলা তই মোৰ চকুৰ আগৰ পৰা আঁতৰ হ মোৰ জীৱনত মই বহুত ডাঙৰ ভুল কাম এটা কৰিলোঁ এই ল'ৰাটোক জন্ম দি এই ল'ৰাটোৰ ঠাইত যদি মোৰ ছোৱালী এজনী হ'ল হয় মই চাগে আজি এনেকুৱা দিন দেখিবলগীয়া নহ'ল হয় কি পাপৰ ফলত মই এইটোক জন্ম দিলোঁ নেজানো আৰু মাজনী তইনো ক'ত য'তে ত'তে পইচাবোৰ থ সি পোৱাকৈ টেবুলৰ ওপৰতে থৈছিলোঁ মই বেগটো উলিয়াই অনালৈকে সি পইচাটো লৈ পলালে নহয় এইটো পইচা ল আজিৰ পৰা ভালদৰে থবি মা পইচাটো তুমিয়ে থোৱাগৈ যোৱা দেউতাৰ কিবা লগা হ'লে তুমি আনি দিবা ঐ বিক্ৰম তই ইয়াত আছ মইতো গোটেইখন বিচাৰি ফুৰিছোঁ আহিল এইটো পইচা বিচাৰিবলৈ কি যে হ'ব নহয় এইটোৰ লগত মদ খাবলৈ যাকে তাকে পইচা বিচাৰি ফুৰে কিয় মোক বিচাৰি ফুৰিছ তই ঐ তহঁত দুটাই কথা পাত মই যাওঁ হা অঁ যা তোৰ লগত এনেও কথা নাই এইটো মহাকৃপণ ন জানো তইহে জানিবি মই কেনেকৈ জানিম বিক্ৰম মোক আজিৰ কাৰণে 100 টকা এটা দেচোন হে মোৰ হাতত পইচা পাতি নাই ঐ দে না দে মই তোৰ ভৰি ধৰিছোঁ প্লিজ 100 টকা এটা দেচোন ঐ ৰ কি কৰিছ তই মই তোক মাজে সময়ে 20 টকা 30 টকা দিয়ে থাকোঁ দেখোন মদ খাবলৈ এতিয়া আকৌ তোক 100 টকা লাগে যে ঐ দে না দে 100 টকা এটা লাগিব মই তোক ঘূৰাই দিম শপত খাই কৈছোঁ তই যে মোক ঘূৰাই দিবি হ'ল আৰু আজিলৈ কিমান পইচা নিছ কচোন কেতিয়াবা ঘূৰাই দি পাইছনে আৰু মই তোক এনেকৈ সদায় পইচা দি থাকিলে মোৰ কি লাভ হ'ব তই কচোন ঐ বিক্ৰম দে না দে প্লিজ মই তোক ঘূৰাই দিম বুলি কৈছোঁ নহয় মোৰ এটা চৰ্ত আছে তই যদি মোৰ চৰ্তটো মানি ল তেতিয়াহ'লে মই তোক পইচা দিব পাৰিম আৰু তই মোক সেই পইচা ঘূৰাই দিবও নালাগে আৰু মাজে সময়ে তই মোৰ পৰা পইচা নি থাকিব পাৰিবি কি চৰ্ত ক তই যি চৰ্ত ক মই তাকেই মানি ল'ম সঁচাকৈ মানিবিতো পিছত আকৌ উল্টা পুল্টা কৰিবি নেকি সঁচাকৈ মানিম একো উল্টা পুল্টা নকৰোঁ তেনেহ'লে শুন তোৰ বনী এজনী দেখিবলৈ বৰ ধুনীয়াও তই যদি তাইক মোলৈ বিয়া দিয় তেতিয়াহ'লে তই মোৰ পৰা সদায় পইচা নি থাকিবলৈ পাৰিবি অঁ সেইটো চৰ্ত সেইটোনো কি ইমান ডাঙৰ কথাটো তোৰ কাৰণে মই মোৰ ভণ্টিক বিয়া দিমেই যা আজি তোক কথা দি দিলোঁ মুঠতে এতিয়া তই মোক 100 টকা এটা দে তোৰ বনীয়েৰে যে মোক অকণো ভাল নাপায় তাই মোক দেখিলে আঁতৰতেই পলায় তাইক মোৰ কাৰণে বিয়া হ'বলৈ তই তাইক মনাব লাগিব তই চিন্তাই নকৰিবি তাই মোৰ ভণ্টি মই যি কওঁ তাই তাকেই শুনিব লাগিব তাই যদি তোৰ লগত বিয়া নহওঁ বুলিও কয় মই জোৰ জবস্তি আনি তোৰ লগত বিয়া পাতি দিম সেই কথাটো মই জানো তই সেইখন ঘৰৰ ডাঙৰ ল'ৰা তই কিবা এটা ক'লে ঘৰৰ মানুহে শুনিবই তই কিন্তু ঘৰৰ মানুহক ভালদৰে কবি আকৌ হ'ব বন্ধু তই চিন্তাই নকৰিবি ব'ল মোৰ লগত ব'ল তোক 100 টকাহে লাগে মই তোক 500 টকা দিম আজি মা দাদা সেই ৰাতিপুৱাই যোৱা এতিয়ালৈকে ঘূৰি অহা নাই দেখোন মদ পানী খাই ক'ৰবাত পৰি আছে চাগে মাজনী তই তাৰ কথা চিন্তা কৰিব নালাগে ভাত খা আজি এমাহ হ'ল এনেকৈ দালি ভাত খাই থকা তাৰ দৰে ইমান ডাঙৰ ডেকা ল'ৰা এটা থাকোঁতে কোন মাক দেউতাকে এনেকৈ সদায় সুদা ভাত খাই থাকে আপুনি মন বেয়া নকৰিব আমাৰ ছোৱালীজনী এতিয়া ডাঙৰ হৈছে নহয় তাই আমাক খোৱা বোৱা যতন ল'ব তাইয়ে আমাৰ ভৱিষ্যত তুমি কি কথা কৈছা তাই এজনী ছোৱালী মানুহ কাইলৈ পৰহিলৈ তাইক বিয়া দিব লাগিব তাই এইখন ঘৰতে থাকি সদায় আমাক চোৱা মেলা কৰি থাকিলে হ'ব জানো তাই জানো এটা ভৱিষ্যত নাই দেউতা তোমালোকে সেইবোৰ কথা চিন্তা কৰিব নালাগে মই তোমালোকক এৰি কেতিয়াও বিয়া হৈ নাযাওঁ
আৰু যদি কেতিয়াবা কাৰোবালৈ বিয়া হ'বও লাগে তেতিয়াহ'লে তোমালোক দুইটাকে মই লগত লৈ যাম। দেউতা, তুমি এতিয়া ভাতকেইটা খোৱা, চিন্তা নকৰিবা। কাইলৈ পাৰিলে মই মাছ অকণমান লৈ আহিম। ক'ৰ পৰা আনিবি? তোৰ হাতত জানো পইচা পাতি আছে? মই যে টিউচন কৰোঁ ল'ৰা ছোৱালীকেইটা, সিহঁতৰ মাক দেউতাকক কৈ এমাহৰ পইচা এডভান্স লৈ আহিম। আয়ো, নেলাগে দে। তই আমাৰ কাৰণে বহুত কষ্ট কৰিছ, ঘৰৰ দায়িত্ব লৈছ, নিজৰ পঢ়া শুনা কৰিছ, তাৰ উপৰিও আকৌ ল'ৰা ছোৱালী টিউচন কৰি ফুৰিছ। তোৰ কথা ভাবিলে মোৰ বেয়াই লাগে। ঘৰখনৰ কথা, তোৰ কথা যদি সেই অভদ্ৰটোৱে অকণমান হ'লেও বুজি পালে হয়, কি ক্ষণত জন্ম পাইছিল সি নেজানো আৰু। আপুনি মন বেয়া কৰি নাথাকিবচোন, ভাতকেইটা খাই লওক। দেউতা, মই টিউচন কৰি যিকেইটা পইচা পাওঁ সেই পইচাকেইটাৰে সদায় মাছ মাংস কিনাটো সম্ভৱ নহয়। মোৰো মন নোযোৱা নহয় তোমালোকক মাছ মাংস আনি খুৱাবলৈ, কিন্তু কি কৰিম, বজাৰলৈ গ'লে যিহে চব্জিৰ দাম, মাছ মাংস ল'বলৈ পইচাই নোজোৰে। মাছ মাংস কিনা আশাটো বজাৰতে পাহৰি ঘৰ পাওঁহি। আপুনিও যে কি মানুহ নহয়, ছোৱালীজনী গোটেই দিনটো তলকে কষ্ট কৰি ঘূৰি আহি ঘৰ পাইছেহি। এই খোৱা বোৱা সময়ত বাৰু এইবোৰ কথা কিয় উলিয়াব লাগে? দিলেই নহয় এতিয়া তাইৰ মনটো বেয়া কৰি। ভাতকেইটা শান্তিৰে খাবলৈ নিদিলে তাইক। নাই মা, একো নাই, সকলোৰেতো মাছ মাংস খাবলৈ মন যায়। দেউতাৰ গাতনো কি দোষ? সদায়নো আৰু দালি ভাত কিমান খাব? দুখীয়া মানুহে ভাল বস্তু খোৱা ইচ্ছা কৰি লাভ নাই। খাবলৈনো কাৰ মন নাযায়? কিন্তু খাবলৈ মন গ'লেই নহ'ব, সামৰ্থ্যও থাকিব লাগিব। তথাপিও যে সময়ে সময়ে ছোৱালীজনীয়ে ভাতকেইটাকে যোগাৰ ধৰিছে, এইখিনিয়ে বহুত। পিছদিনাখনৰ কথা। আৰে চান্দিনী দেখোন বজাৰ কৰিলা। মোনাখন দিয়া, ইমান গধুৰ মোনাখন তুমি কিয় দাঙিব লাগে মই থাকোঁতেই? নেলাগে, মই পাৰিম, আঁতৰ হওক। মই আপোনাক কিমান কৈছোঁ এনেকৈ বাটত মোক বাটা গুচি ধৰি কথা নক'ব বুলি। সেয়া, তুমি খং কৰিলাই নহয়। মই তোমাৰ দাদাৰ বন্ধু, আৰু বন্ধুৰ ভনীয়েকক মই বাৰু কিয় নেমাতিম কোৱাচোন? মই মাতিলে তুমি বাৰু কিয় বেয়া পোৱা কোৱাচোন? কিয় বেয়া পাওঁ জানে? শুনক, আপোনাৰ দৰে মানুহৰ কাৰণে মোৰ দাদা যেনেকৈ বেয়া হৈছে তেনেকুৱা আৰু কিমান ল'ৰা বেয়া হৈছে। এইটো তুমি ভাল কথা নকলা কিন্তু। তোমাৰ দাদা বেয়া হোৱা কাৰণ কি মই নেকি? অঁ, আপুনি। আপোনাৰ দৰে মানুহক মোৰ ভালদৰে চিনি পোৱা আছে। আপোনাৰ লগত লগ হৈ মোৰ দাদা আগতকৈ বেছি বেয়া হৈ গৈছে। চান্দিনী, তুমি মোক তেনেকৈ কৈ দিলা? তেনেকৈ নকয় আৰু কেনেকৈ ক'ম? শুনক, মই এটা কথা কৈ দিছোঁ, আজিৰ পৰা যাতে মোক এনেকৈ বাটে পথে আগুচি ধৰি কথা নকৰে। আৰু এদিন যদি এনেকৈ মোৰ লগত বাটত কথা পাতিব বিচাৰে নহয়, চাব কিন্তু। এই বুলি কৈ চান্দিনী ঘৰলৈ গুচি গ'ল। তোৰ বহুত অহংকাৰ হৈছে, এই অহংকাৰ এদিন মই নাইকিয়া কৰিম। আৰে মইহে, সেইকাৰণেতো মই তোৰ ককায়েৰক সদায় পইচা দি থাকোঁ। মা, তুমি সেয়া কি কৰিছা? দেউতাক যে ভাজিৰ মাছ দিছা, মোক ক'ত দিলা? আমাৰখিনি তৰকাৰীতে দিয়া হৈ আছে দে। দেউতাৰ কাৰণেহে ভাজি মাছ এপিচ ৰাখি দিছিলোঁ। দেউতা, ভাজিৰ মাছখিনি মোক দিয়া। বহুত দিন হ'ল মাছ খোৱা নাই, গোন্ধটো পাই একেবাৰে খাওঁ খাওঁ লাগি আছে। দাদা, তই কি কথা কৈছ? দেউতাই তৰকাৰীত দিয়া মাছ নাখায়, সেইকাৰণে ভাজি মাছ এপিচ ৰখা গৈছে। তই কিয় দেউতাৰ লগত লাগি আছ? দেউতাৰ এতিয়া বয়স হৈছে, ভাজি মাছ খাবলৈ নোৱাৰে নহয়। দেউতাক তৰকাৰী মাছ খাবলৈ দিয়া, মোক ভাজি মাছ পিচ দিয়া। ঐ, তই ঘৰলৈ কেতিয়াবা মাছ এটা আনি পাইছ? বনীয়েৰে মাছ কিনি আনিছে, তাই কিনি অনা মাছ খাবলৈ তোৰ লাজ লগা নাই? মোৰ আকৌ লাজ কিয় লাগিব? ভণ্টিয়ে অনা মাছহে খাম, মই বেলেগৰ ঘৰত চুৰ কৰি খাবলৈ যোৱা নাই নহয়। দেউতা, দিয়া মাছ পিচ মোক দিয়া। ঐ সভ্য, তই ভাত খাব নালাগে, উঠ। হেৰা, মনে মনে থাকা, তাকেই খাবলৈ দিয়া, তাৰেই পেটটো ভৰক। দাদা, তোৰ লাজ লগা নাই? তোৰ দৰে ল'ৰাই কাম বন কৰি ঘৰ চলাই আছে, আৰু তই দিনক দিনে অধপতনে গৈছ। তই কেতিয়া সলনি হবি? তাৰমানে তই মাছ কিনি অনাৰ কাৰণে মোক তেনেকৈ কৈছ নেকি? অঁ, সেইকাৰণে কৈছে। যা, তই নেখাৱ যদি উঠ। মদাহীটো চাল্লা, মদ খাই খাই ইয়াৰ মূৰত একোৱে নাইকিয়া হ'ল। তই যে মাছৰ লগত এনেকৈ যুঁজি আছ, এই মাছখিনি, এই ভাতকেইটা ক'ৰ পৰা আহিছে তই সেই খবৰ ৰাখিছনে? দিনৰ দিনটো মদ খাই খাই ঘূৰি ফুৰোতেই যায় তাৰ। ঘৰখন ক'ৰ পৰা কেনেকৈ চলিছোঁ এদিনো নুসুধে। তহঁতে মোক মদাহী বুলি কলি, নাখাওঁৱে যা ভাত। মদাহীক মদাহী বুলি নকয় কি বুলি ক'ম? নাখাওঁ, উঠি যা। সেই ইহঁতে বেছি কৰে, নাখাওঁৱে। হেৰা, দেখিলানে তাৰ উৎপাতটো? এইটোক বিষ খুৱাই মাৰিয়ে পেলাওঁ নেকি? মাজনী, তই এই ঘৰখনৰ কথা চিন্তা কৰি তোৰ জীৱনটো নষ্ট নকৰিবি। টকা পইচাবোৰ এনেকৈ খৰচ নকৰিবি। তই অকণমান হাতখন টানি ধৰিবি। তই আমাৰ কথা চিন্তা কৰিবলৈ নালাগে, তোৰ নিজৰ কথা চিন্তা কৰ। দেখিছই নহয় এইটো কি ৰূপ? যিমানেই নোখোৱা, যিমানেই নিদিওঁ কিয় সি তেনেকুৱাই। সি যে ভাল হ'ব তাৰ কোনো আশা নাই। দেউতা, মই যদি মোৰ কথা চিন্তা কৰিলোঁ হয়, বহুত আগতেই কৰিব পাৰিলোঁ হয়। মই খালি এটা কথাই চিন্তা কৰোঁ, মোৰ মা দেউতাক যাতে মই সদায় সুখত ৰাখিব পাৰোঁ। তোমালোক দুজনক সুখত থকা দেখিলে মোক আৰু একো নালাগে। তোমালোকৰ দুজনৰ মাজতে মই সকলো বিচাৰি পাওঁ। দেউতা, তুমি ভাতকেইটা খোৱাচোন। হেৰি, কি চিন্তা কৰি আছেনো? মোৰ আজি বন্ধু এজনলৈ বৰকৈ মনত পৰিছে। উপেন যে, তুমি পাহৰিলানে? নাই, পাহৰা নাই। আগতে আমি দুয়োটাই খুব জেদ লাগো। সি কয় তাৰ ল'ৰাক সি ডক্তৰ বনাব, মই কওঁ মোৰ ল'ৰাক মই উকিল বনাম। তেনেকৈ আমি দুয়োটাই বহুত ভৱিষ্যতৰ কথা পাতোঁ আগতে। আজি মোৰ তালৈ বৰ মনত পৰিছে। সি কোৱা মতেই কাম কৰিলে, তাৰ পুতেক আজি ডক্তৰ। কিন্তু মই একো কৰিব নোৱাৰিলোঁ।
মোৰ ল'ৰাই একো কৰিবই নোৱাৰিলে। সি এতিয়া ইয়াত নাই বুলিহে। সি থকা হ'লে মই কম লাজ পালো হয়নে তাৰ ওচৰত? কেতিয়াবালৈ যদি সি মোক লগ পাই সোধে তোৰ ল'ৰাই এতিয়া কি কৰি আছে, মই বাৰু তাক কি বুলি ক'ম? আপুনি ক'ব মোৰ ল'ৰাই এই এৰিয়াটোৰ ভিতৰতে এজন বিখ্যাত মদাহী। মদাহী বুলি ক'লে তাক চবেই চিনি পায়। কালি দোকানৰ মুখত শুনি আহিছোঁ সি হেনো আহিছে। কেনেবাকৈ যদি আমাৰ ঘৰ ওলাইহি নহয়, মই তাৰ আগত কেনেকৈ মুখ দেখা দিম বাৰু? এই ল'ৰাটোৱে মোৰ নাক কাণ সকলো কাটিলে। আমি দুয়োটা আগতে ভাল বন্ধু আছিলোঁ। ল'ৰাটোৰ কাৰণে মই বন্ধু বৰ্গ সকলোকে এৰিবলগীয়া হ'ল এতিয়া। হেৰি, আপোনালোক দুয়োজন ভাল বন্ধু। ল'ৰাকটো আপুনি বেয়া কৰা নাই, সি নিজে নিজে বেয়া হৈছে। তাৰ কথা চিন্তা কৰি আপুনি কিয় বন্ধুজনৰ লগ এৰিব লাগে? তেওঁক যদি আপুনি পায় ঘৰলৈকে নিজে মাতি লৈ আহিব। ঘৰলৈ মাতি আনিমে যেনিবা। তাক কি খুৱামহি মই ঘৰলৈ আনি? সি এতিয়া নিজেও চাকৰি কৰে, পুতেকেও চাকৰি কৰে। সিহঁতে এতিয়া টাউনত থাকে। তাৰ লগত মই এখোজো নিমিলো। মোৰ সেইকাৰণে বেছি লাজ লাগি যায়। সঁচা বন্ধুৱে ধনী দুখীয়া নিবিচাৰে, আপোনাক চাবলৈহে আহিব। আমাৰ ঘৰত তেওঁ খাম বুলি নাহে নহয়। তুমি অৱশ্যে ঠিকেই কৈছা। মই তেনেকৈ তাৰ পৰা পলাই ফুৰাটো ভাল হোৱা নাই। মই কাইলৈ তাক মাতি আনিম ৰবা আমাৰ ঘৰলৈ। মাজনী, তই গলিয়ে নে ৰচোন? কি মা? তোক ক'বলৈ লাজ লাগিছে। কি বুলিনো কওঁ জানো? আৰে মা, মোকোনো তুমি লাজ কৰিব লাগেনে? কি হ'ল কোৱা? দেউতাৰ পুৰণা বন্ধু এজন আহিব হেনো আজি আমাৰ ঘৰলৈ। তেওঁক চাহ পানী দিবলৈ একো এটা নাই। তোৰ হাতত পইচা আছে নেকি? মই গম পাইছোঁ তই কালি বজাৰ কৰিছ, নাথাকিবও পাৰে, তথাপি সুধিছোঁ এবাৰ। মা, মোৰ হাতত কেইটকামান আছে। গোটেইকেইটা খৰচ কৰা নাই নহয়। মই জানো নহয় ঘৰখন হৈছে দুখীয়া, কোন সময়ত কি বিপদ হয় নাজানো। সেইকাৰণে মই কেইটকামান মোৰ হাতত ৰাখিছোঁ। ভালেই কৰিছ মাজনী, তুমি চিন্তা কৰিব নালাগে। মই টিউচনৰ পৰা ঘূৰি আহোঁতে দোকানৰ পৰা বাৰু কিবা কিবি লৈ আহিম। দেউতাৰে বৰ ভয় কৰি আছিল ক'ৰবাত বন্ধুজনৰ আগত জানো মান সন্মান যায় বুলি। তেওঁ বোলে বৰ ধনী মানুহ, পুতেকেও ডক্টৰ কৰে আৰু তেওঁ কিবা চাকৰি কৰে হেনো। হ'ব দিয়া মা, মই বাৰু মিঠাই চিঠাই কিবা লৈ আহিম। মই দেউতাক বন্ধুজনৰ আগত লাজ পাবলৈ নিদিওঁ নহয়। মা, মই আহোঁ দিয়া। ছোৱালীজনী নথকা হ'লে কি হ'ল হয় বাৰু? হে ভগৱান, তুমি ছোৱালীজনীক সদায় ভালে কুশলে ৰাখিবা। ঐ বিক্ৰম, দে না 50 টকা এটা। হেই, খালি পইচা 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 ক'বা নি আছ, কিন্তু এতিয়ালৈ হ'লে একো কৰি দিব পৰা নাই। বনিয়াৰে দেখোন মোৰ লগত কথাই নাপাতে। মই তোক কথা দিছোঁতো, মোৰ ভণ্টিক মই তোৰ লগত। আৰে বন্ধু, তোৰ এনেকুৱা অৱস্থা হৈ গ'ল কেনেকে? এক্সিডেণ্ট এটা হ'ল, তেতিয়াৰ পৰা কাম বন কৰিব নোৱাৰা হৈ গ'লো। তোৰ ইমান ডাঙৰ বিপদ হ'ল, তই মোক এটা খবৰ নিদিলি হা? এয়াই তই মোৰ বন্ধু। মই হৈছোঁ পংগু মানুহ আৰু তই হৈছ কৰ্মব্যস্ততাত লাগি থকা এজন মানুহ। মই মোৰ এই দুখৰ খবৰবোৰ তোক দি তোৰ সময়বোৰ এনেই নষ্ট কৰিব বিচৰা নাই। ইচ্ছা কৰা হ'লে দিব পাৰিলো হয় খবৰবোৰ, নিদিওঁ বুলিহে দিয়া নাই দে। তই বেয়া নাপাবি। তোৰ কথাবোৰ শুনি বৰ দুখ পালোঁ। তোৰ সপোন আছিল কি, তোৰ হৈ গ'ল কি চাচোন। ল'ৰাটো ভাল হোৱা হ'লেও বেলেগ কথা, সিও মদাহী হ'ল। কি যে হ'ব, ভগৱানে যে কপালত কি দুখবোৰ লিখে আৰু। সঁচাকে ছোৱালীজনী নোহোৱা হ'লে যে মোৰ পেটৰ ভাত মুঠিও নাপালো হয় সময়মত। বন্ধু, তোৰ ছোৱালীজনী বৰ মৰম লগা। তাই পঢ়া শুনা কিমান কৰিলেনো? তাই এতিয়া MA পঢ়ি আছে, টিউচন কৰি ঘৰখনো চলাই আছে আৰু পঢ়া শুনাও কৰি আছে। বন্ধু, মই তোক এটা কথা কওঁ, বেয়া পাবি নেকি? কি কথা কওঁ আকৌ? তই কথা ক'লেনো মই বেয়া পামনে? মোৰ যে ডক্টৰ কৰে ল'ৰাটো, তাৰ কাৰণে মই এজনী ভাল ছোৱালী বিচাৰি ফুৰিছোঁ। তোৰ ছোৱালীজনী মোৰ বৰ পচন্দ হৈছে। তই তোৰ ছোৱালীজনী মোৰ ল'ৰাটোলৈ বিয়া দিবি নেকি? তই ইয়াত কি কথা কৈছ বন্ধু? আমি হৈছোঁ ইমান দুখীয়া মানুহ, তহঁতে হৈছ ইমান ধনী মানুহ, তাতে তোৰ ল'ৰাই আকৌ ডক্টৰ কৰে। তই সেইবোৰ চিন্তা কৰিব নালাগে। তোৰ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী হ'ব। তই দিয় নে নিদিয় সেইটো ক। তই ধনী নে দুখীয়া, ভাল নে বেয়া মই নাজানো নেকি? চব সময়তে ধনী দুখীয়া টকা পইচাই কাম নচলেও বন্ধু। ডাঙৰ ল'ৰাটোলৈ চহৰতে এজনী চাই বিয়া পাতি দিলোঁ। কি যে হ'ব, টাউনৰ ধং নুগুচিলেই এদিনো। শাহুৰ শহুৰক সা সন্মান একেবাৰে কৰিবলৈ নাজানে, লং পেণ্ট চাৰ্ট পিন্ধি ঘূৰি ফুৰে টাউনত। সেইকাৰণে মই ভাবিছোঁ মোৰ সৰু ল'ৰাটোৰ কাৰণে গাঁৱৰ পৰাই এজনী ভাল ছোৱালী চাই বিয়া পাতি দিম। এতিয়া মই বেছিকৈ বিচাৰি ফুৰিবলগীয়া নহ'লে। তোৰ ছোৱালীজনী মোৰ বৰ পচন্দ হৈছে। তই যদি বিয়া দিওঁ বুলি ক, কাইলৈ মই ল'ৰাটোক লৈ তোৰ ঘৰলৈ আকৌ আহিম। ছোৱালীজনীয়ে মোৰ একমাত্ৰ সাৰথি। তাইক বিয়া দি দিলে মই কেনেকৈ চলিম? তহঁতৰ ঘৰ এখনৰ নিচিনা ঘৰ এখনলৈ যদি ছোৱালীজনীক উলিয়াই দিব পাৰোঁ ভালেই কথা, কিন্তু মোৰ কি গতি হ'ব? মই থাকোঁতে তই কিয় চিন্তা কৰিব লাগে? তোৰ ঘৰ ধৰা মেইন খুঁটাটো যদি মই ভাগি লৈ যাওঁগৈ, তেতিয়াহ'লে ঘৰটো জানো ভাগি নপৰিব? গতিকে মই ঘৰৰ মেইন খুঁটাটো ভাগি নিলেও চাৰিওফালে 4টা পকা খুঁটা পুতি দিম। তই কি কৈছ মই বুজিয়ে পোৱা নাই দেখোন। সঁচাকে দেই, তই সেই আগৰ অজলাটোৱে হৈ আছ। তোৰ ল'ৰাটোক মই চিধিল কৰিম। আমাৰ কোম্পেনীতে তাক এটা কামত সোমাই দিম। আৰু আমাৰ কোম্পেনীত কোনো কৰ্মচাৰীয়ে মদ ভাং খাব নোৱাৰে। সেই কাম বন নাপায়হে তেনেকৈ অনাই বনাই মদ ভাং খাই ঘূৰি ফুৰে। যেতিয়া এটা কামত লাগিব তেতিয়া এইবোৰৰ পৰা একেবাৰে আঁতৰত থাকিব। হয় নেকি বন্ধু? দে, তই যদি ভাল দেখ তেনেকুৱাই কৰ। মুঠতে মোৰ ল'ৰাটো ভাল হ'ব লাগে, আৰু তেনেকুৱা যদি হয়
তেতিয়াহ'লে মই মোৰ ছোৱালীজনীক তোৰ ল'ৰালৈ বিয়া দিম দে। তেনেহ'লে দেৰি কৰি থাকি লাভ নাই। কাইলৈ মোৰ ল'ৰাটোক লৈ তোৰ ঘৰলৈ আকৌ আহিম। ল'ৰাই আকৌ ছোৱালীক দেখিব লাগিব নহয়। হ'ব দে, আহিবি আকৌ। মই এতিয়া গৈ থাকোঁ দে। যা, বেয়া চেয়া নাপাবি কিন্তু দেই। হেই, তোকনো মই বেয়া পাব পাৰোঁনে? মই আহোঁ দে এতিয়া। হেৰি, আপোনাৰ বন্ধুজন গ'লেই নেকি? সি গ'ল। সি মোক এটা বৰ ভাল খবৰ দি থৈ গ'ল। মই ভিতৰৰ পৰা সকলো শুনি আছো। ভগৱানে আমাক দয়া কৰিছে। ছোৱালীজনীক যদি তেনেকুৱা ভাল ল'ৰা এটালৈ দিব পাৰোঁ, তাইৰ ভাগ্যখনেই ভাল হ'ব। তাই সৰুৰে পৰা বহুত কষ্টত ডাঙৰ হৈছে। এৰাও, ল'ৰাটো যদি গতি লাগে ভালেই হ'ব দিয়া। কাইলৈৰ কাৰণে বজাৰ পাতি অকণমান কৰি থ'ব লাগিব। মই মাজনীকো খবৰটো কওঁ, তাই শুনিলে বৰ ভাল পাব। যোৱা কোৱাগৈ। কাইলৈ তাইক টিউচনত যাবলৈ নালাগে বুলি ক'বা, ঘৰতে থাকিবলৈ দিবা। হ'ব দিয়ক। পিছদিনাখনৰ কথা। বন্ধু, এতিয়া ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাক পচন্দ কৰিলে। এতিয়া ৰৈ থকা আৰু কোনো কথা নাই। বিয়াখন সোনকালে হ'ব লাগে। বন্ধু, তইতো জানই মই আৰু ছোৱালীজনীক ক'তনো ইমান ডাঙৰকৈ বিয়া দিব পাৰিম। তথাপিও নিয়মটো কৰিম আৰু। হ'ব, তই যেনেকৈ ছোৱালী উলিয়াই দিব পাৰ, মই তেনেকৈ লৈ যাম। ৰ'ব, এইখন বিয়া হ'ব নোৱাৰে। তোৰ কি হ'ল আকৌ? ঐ বুঢ়া, তোৰ পুতেৰে বনীয়েকক মোলৈ বিয়া দিম বুলি সদায় মোৰ পৰা পইচা আনি আনি মদ খাই থাকে। এতিয়া তই তোৰ ছোৱালীক বেলেগলৈ বিয়া দিব ওলালে নহ'ব নহয়। তোৰ ছোৱালীক মই বিয়া পাতিম। তই কি আমাক সুধি পইচা দিছিলি নেকি তাক? ঐ বুঢ়া, তোৰ জীয়েৰক মোলৈ বিয়া দিবিনে নিদিয় ক। আৰু মোক যদি বিয়া নিদিয়, তেতিয়াহ'লে মোৰ পৰা তোৰ পুতেৰে লোৱা পইচাবিলাক উলিয়াই দে। পাৰিবি পইচা উলিয়াই দিবলৈ? তোৰ পুতেৰে মোৰ পৰা 50,000 টকা ল'লে। 50,000 টকা তই চকুৰে দেখিছনে নাই? মোক ক'ৰ পৰা দিবি তই, হা? গতিকে তোৰ জীয়েৰক মোলৈ বিয়া দিব লাগিব। হেৰি, আপুনি কাৰ ওচৰত টকাৰ ডিমাণ্ড দেখাইছে? আপুনি কোন, হা? মদাহী মানুহক কোনে পইচা দিয়ে? মদাহী মানুহক পইচা দিয়া মানুহজন হৈছে মূৰ্খ। আপুনি এজন জধা মূৰ্খ। ঐ, তই কাক মূৰ্খ বুলি ক'বলৈ আহিছ, হা? শুনক, আপোনাৰ পৰা 50,000 টকা লৈছে, মই আপোনাক 1 লাখ টকা দিম। আপুনি ওলাওক। যদি ইয়াৰ পৰা নাযায়, মই পুলিচ মাতিম কিন্তু এতিয়া। তই যাবিনে ইয়াৰ পৰা এতিয়া? তোক আজি লাঠিৰে কোবালো ৰ। মই যাম, মোক নামাৰিব। হেৰি, আপুনিও পুলিচ মাতিব নালাগে। খালি মোৰ পোৱা পইচাকেইটা ঘূৰাই দিয়ক কোনে পাৰে। সি মোৰ তাৰপৰা 50,000 টকা লোৱা নাই, প্ৰায় 2-3 হাজাৰমান টকা লৈছে। হ'ব, আপোনাক মই সেই পইচাখিনি দি দিম। এতিয়া আপুনি ইয়াৰ পৰা যাওক। বন্ধু, তই চিন্তা নকৰিবি। মই তোৰ ছোৱালীক বোৱাৰী কৰি নিম বুলি ক'লো যেতিয়া, এতিয়া আৰু কোনো শক্তিয়ে বাধা দিব নোৱাৰে। বন্ধু, তই মোক বহুত ডাঙৰ উপকাৰ কৰিলি। অকল মোক বুলিয়ে নহয়, মোৰ গোটেই ঘৰখনকে তই উদ্ধাৰ কৰিলি। তোৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। ধেৎ, বন্ধুৱে বন্ধুক তেনেকৈ ক'লে ভাল শুনে নেকি? আজিৰ পৰা আৰু তই তেনেকুৱা কথা নকবি দেই। আমি এতিয়া যাওঁ দে, দেৰি হৈছে নহয়। ঘৰ পোৱালে এন্ধাৰেই হৈ যাব। যা। হেৰি, মানুহজন সঁচাকৈয়ে বৰ ভাল। সি সঁচাকৈয়ে বৰ ভাল। আজি মদাহীটো ঘৰলৈ আহক। ইয়াক আজি মই এই লাঠিৰে কোবাই পিঠি চাল খেদিব পাৰোঁ নে নোৱাৰোঁ। সি লোকৰ পৰা টকা লৈ বনীয়েকক বন্ধকত থয়। চাল্লা, আজি ইয়াক শিক্ষা দি আছোঁ মই। কি হৈছেও তহঁতৰ? ঘৰত কিবা মেলা পাতিছ নেকি? ঐ হাৰামজাদা, তই আহিলি হা? তই তাৰ পৰা টকা লৈ বনীয়েৰক বন্ধকত থৈছিলি। মদ খাবৰ কাৰণে টকা লৈ বনীয়েৰকো বন্ধকত থ'ব পৰা হ'লি, হা? তই বনীয়েৰক কাক দিম বুলি কৈছিলি? মা, মই তাৰ আগত মিছা কথা কৈ আছিলোঁ সেইবোৰ। মই তাৰ কাৰণে ভণ্টিক বিয়া নিদিওঁ নহয়। মই তাক ভালদৰে জানো, সি এটা বজ্জাত। সি আজি ঘৰ ওলাইছেহি এইবোৰ কথা কৈ। আলহীৰ আগত মান সন্মান খেদিছেহি। মানুহজন ভাল বুলিহে এইবোৰ কথাত গুৰুত্ব নিদিলে। ভণ্টি, তই মোক ক্ষমা কৰি দে। মই মোৰ ভুলবোৰ বুজি পাইছোঁ। তোক বিয়া দিয়াৰ পিছত এই ঘৰখনৰ দায়িত্ব মোৰ ওপৰতে। মই আজিৰ পৰা কেতিয়াও মদ নাখাওঁ। মই ইমান দিনে বহুত ভুল কৰিলোঁ। ঘৰখনৰ দায়িত্ব যদি মই ল'লোঁ হয়, ইমান দিনে আমাৰ ঘৰখনৰ অৱস্থা এনেকুৱা হৈ নাথাকিলেহেঁতেন। দাদা, হ'ব দে। শেহতীয়াকৈ হ'লেও তই বুজি পালি যে কথাবোৰ। মই এতিয়া নিশ্চিন্ত মনে বিয়া হৈ যাব পাৰিম, মা দেউতাক তোৰ ওচৰত থৈ। ভণ্টি, তই একেবাৰেই চিন্তা নকৰিবি। মা দেউতাক যেনেকৈ তই একো কষ্ট নোপোৱাকৈ থাকিবলৈ দিছিলি, ময়ো মা দেউতাক তেনেকৈ একো কষ্ট নোপোৱাকৈ ৰাখিম। দেউতা, তুমিও মোক ক্ষমা কৰি দিবা। ময়ো তোমাক ঢেৰ অপযশ দিছোঁ। হোৱাই নোহোৱাই গালি পাৰোঁ। তই কথাবোৰ বুজি পোৱাৰ বাবে মোৰ ভাল লাগিছে। এনেকৈ সদায় থাকিবি, আকৌ সলনি হৈ নাযাবি। হ'ব দেউতা, মই তোমালোকক কথা দিছোঁ। তই যদি কথাবোৰ আৰু আগতে বুজি পালি হয়, চাচোন কিমান ভাল দিন আহিল হয় আমাৰ ঘৰখনলৈ। আজি আমাৰ মনবোৰ কিমান ভাল লাগিছে চাচোন। আগতে যি হ'ল, সেই সকলোবোৰ পাহৰি তই তোৰ জীৱনটো নতুনৰ পৰা আৰম্ভ কৰ। দাদা, তোৰ কথাবোৰে মোৰ মনত বৰ সাহস দিছে। তই মা দেউতাক কোনো দিনাখনে কষ্ট পাবলৈ নিদিবি। আৰু তহঁতৰ কিবা অসুবিধা হ'লে মোক জনাবি। মই যিমান পাৰোঁ তহঁতক সহায় কৰিবলৈ চেষ্টা কৰিম। এনেকৈয়ে সিহঁতে এটা নতুন জীৱন জীয়াবলৈ ল'লে।